Hi everyone, welcome to my new vlog. এতিয়া মই কলেজৰ পৰা আহি পাইছো আৰু মই এতিয়া ভাত খাম আৰু মানে আজি মানে স্পেশাল আছে পোলাও আৰু ইফালে মাই মাংস লোকেল চিকেন সার্ভ কৰি আছে তুমি সার্ভ হৈ গৈছে আৰু চাও এবাৰ মাংসটো দেখাই দিয়া ধুনীয়াকৈ এবাৰ দেখাই দিয়া ভালকে মাংস ইয়াত দিনতে বনাইছিলো আমি খালো তুমি খোৱা নাছিলা নহয় এতিয়া মই খাম আৰু এয়া ৰুটি বনাম দুটাৰ কাৰণে অ'কে ৰুটি আৰু এইটো মোৰ মই এতিয়া পোলাও আৰু লোকেল চিকেন খাম ৰানখন টেংখন খাম তো খাই দিম এতিয়া মানে মই কলেজৰ পৰা আহি পাইছোঁ এতিয়া ফ্ৰেছ চেঞ্জ হ'লোঁ গা ধুলোঁ আৰু আজি মই এনেকৈ খোৱা নাছিলোঁ সেইকাৰণে ভোকটো লাগি আছে ৰাতিপুৱাই ভাত খাই যোৱা মই কলেজত সেনেকৈ ইমান খোৱা নাই সেইকাৰণে এতিয়া ধুনীয়াকৈ তৃপ্তিৰে খাম পোলাও আৰু লোকেল চিকেন বহুত দিনৰ পিছত খাম আজি লোকেল চিকেনটো খাম আৰু ভাল লাগিছে খাওঁ হা এতিয়া আবেলি মই ভেজ পোলাও আৰু লোকেল চিকেন কাৰী খাম লগতে গোলনেমু আৰু পিঁয়াজ তো ধুনীয়াকৈ সজাই পৰাই লৈছোঁ আৰু এতিয়া মই ধুনীয়াকৈ খাই দিওঁ পোলাও আৰু লোকেল চিকেন কাৰী ধুনীয়াকৈ মই খাই দিওঁ দেই আৰু মোৰ খাই বহুত ভাল লাগে মানে লোকেল চিকেন এনেকৈ খাই বহুত ভাল লাগে এনেকৈ ধুনীয়াকৈ মই ওলাই লৈছোঁ আলু লওঁ আলু আৰু জলকীয়া এটা আছে গৰম গৰম আছে দেই মই দুপৰীয়া খোৱা নাছিলোঁ দুপৰীয়া মিছ কৰিছিলোঁ এতিয়া খাইছোঁ কলেজৰ পৰা আহি আবেলি খাইছোঁ আৰু এনেকৈ খাই মোৰ বহুত ভাল লাগে আৰু এনেকৈ অলপ আলু লওঁ আৰু এনেকৈ নেমুটো চেপি লৈছোঁ পিঁয়াজ খাম একেলগে বঢ়িয়া লাগিছে এটা খাই এইটো ৰান ধুনীয়াকৈ মই খাই দিওঁ খাই বহুত ভাল লাগিছে দেই একদম য়াম্মি হৈছে টেষ্টি হৈছে মই এনেকৈ খানা বহুত ভাল লাগে খাই আৰু আবেলি খোৱা টেষ্টটো বেলেগ দুপৰীয়া খোৱা টেষ্টটো বেলেগ আবেলি খোৱা টেষ্টটো বেলেগ আৰু ভোকত আছোঁ যে খাই ভাল লাগিছে মাংস খাওঁ ৰানটো খাওঁ মোৰ ভাইটিৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম আছে সেইকাৰণে মই তাক এটা কলম দিছোঁ কলম দি সি এক্সামত লিখিব পাৰিব সেইকাৰণে মই তাক এটা দৰকাৰী বস্তু দিছোঁ মই মানুহক বস্তু দিলে দৰকাৰী বস্তুৱে দিওঁ যাতে মানুহৰ ইউজফুল হয় বস্তুটো সি পঢ়ি আছে পঢ়িব দিছোঁ বেষ্ট উইচেছ দিছোঁ দেন মই ব্লগটো কেইদিনমান পিছত আৰম্ভ কৰিছোঁ ভিডিঅ' ফুটেজ কৰি থৈছোঁ এইখিনি এটাচ কৰি দিছোঁ ব্লগত মই আৰু মা পৰঠা খাব আহিছিলোঁ ৰাতিপুৱা সদায় একে খানাকে খাই থকা যায় সেইকাৰণে মই আৰু মা পৰঠা খাব আহিছোঁ ৰেষ্টুৰেণ্টখন আমাৰ ঘৰৰ ওচৰতে আছিল সেইকাৰণে আমি খোজকাঢ়ি আহিছিলোঁ আৰু ওচৰতে কাৰণে ৰাতিপুৱা আহিছোঁ নহ'লে কাম চাম থকাৰ কাৰণে আহিবই পৰা নাযায় ৰাতিপুৱা এনেকৈ ক'তো আৰু পৰঠাখন বহুত টেষ্টি আছিলে পৰঠাখন খাই ভাল লাগিছে ঘুগুনিটো বহুত টেষ্টি হৈছে একদম ঘৰুৱা ষ্টাইলৰ কেতিয়াবা আমি পেকিং কৰি আনি খাওঁ ঘৰতে আজি বাৰু ৰেষ্টুৰেণ্টখনত গৈ খাইছোঁ যিহেতু ঘৰত এনেই আছিলোঁ আৰু গৈ কেনে খাব মন আছিল সেইকাৰণে মই আৰু মা আহিছোঁ আৰু মায়ে মোৰ পৰাই খাইছে মায়ে ঘৰত খাই আহিছে সেইকাৰণে অলপমান মোৰ পৰাই ট্ৰাই কৰিছে মই খাইছোঁ পৰঠাখনো ডাঙৰ আছিল দেই খাই ভাল লাগিছে আৰু ঘুগুনিটো টেষ্টি হৈছিলে চাওকচোন মোৰ মুখৰ এক্সপ্ৰেশ্যন খাই বহুত ভাল লাগিছে যে আমি বেছিকৈ এইখন ৰেষ্টুৰেণ্টৰ পৰাই পৰঠা খাই ভাল লাগিছে দেন চব খালোঁ এতিয়া আমি এখন ৰেষ্টুৰেণ্টত পৰঠা খাই আহিলোঁ ভেজ পৰঠা খাইছোঁ আৰু পৰঠা খুব ভাল লাগিল ঘুগুনিটো মানে ইমান টেষ্টি হয় গ্ৰীণ ৱাটাৰ আৰু কাবুলী বুটৰ ঘুগুনি তোমাৰ খাই ভাল লাগিছে ন এতিয়া আমি গৈ থাকোঁ ৰাতিপুৱা আহিছোঁ এতিয়া 11টামান বাজিছে চাগে এতিয়া গৈ কেনে গা ধুম আৰু ধুনীয়াকৈ তো যাওঁ আৰু ৰাতিপুৱা এনেকৈ খাই ভাল লাগে কিন্তু পাই আহিব মন যায় এনেকৈ সেইকাৰণে মাৰ লগতে আহিছোঁ ন ৰাতিপুৱা এনেকৈ আহি ভাল লাগে ভাল নালাগে কিয় কাম থাকে নহয় কাম থাকেতো কাম চাম হোৱাৰ পিছত ভাল লাগে কাম চাম হোৱাৰ পিছত আহিছোঁ যাওঁ এতিয়া